বিজেপি আমি বিচাৰোঁ আমাৰ ফালৰ পৰা কোনো কাৰ্যকৰ্তাই যাতে আমাক এৰি নাযায়। প্ৰথম কথা এইটো। এইবিলাক কোনো অসন্তুষ্টি নহয়। মই এটা কথাই কৈ আছোঁ যে বিজেপিৰ কোনো কাৰ্যকৰ্তাই বিজেপি এৰি যাব নালাগে। তাৰপিছত টেঙাবাৰী জনতা বিদ্যাপীঠ নিখিল কেন্দ্ৰীয় টংলাৰ যি বিধানসভা সমষ্টি আমাৰ নৱগঠিত এই টংলা বিধানসভা সমষ্টিৰ যি আমাৰ নিৰ্বাচন প্ৰবন্ধন সমিতি হৈছিল লোকসভা নিৰ্বাচনত, তেওঁলোকে এটা বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানত আজি আমি উপস্থিত হৈছোঁ। সহস্ৰাধিক কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আজিৰ অনুষ্ঠানত উপস্থিত হৈছে। আচলতে মই টংলাবাসীক বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ, টংলা বিধানসভা সমষ্টিবাসীক, যে চাৰিওটা যি বিধানসভা সমষ্টি ওদালগুৰি জিলাৰ, তাৰে ভিতৰত সৰ্বোচ্চ ভোট টংলা বিধানসভা সমষ্টিৰ পৰা মই পাইছোঁ। গতিকে প্ৰায় ৭৫,০০০ ভোট টংলা বিধানসভা সমষ্টিৰ পৰা পাইছোঁ। গতিকে টংলাবাসী ৰাইজ এই মোৰ যি সফলতা, সেই সফলতাত মূল তেখেতসকল ষ্টেক হোল্ডাৰ বা তেওঁলোক অংশীদাৰ। গতিকে প্ৰতিগৰাকী টংলাৰ ভোটাৰক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত টংলা বিধানসভা সমষ্টিত আমি সাংগঠনিক স্থিতি মজবুত কৰাৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনি, তিনিওখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, BTC চৰকাৰ, তিনিওখন চৰকাৰৰ বিভিন্ন আঁচনি যাতে আমি শক্তিশালীভাৱে 100% আমি ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে এটা মিলিজুলি, তিনিওখন চৰকাৰৰ সকলো জনপ্ৰতিনিধিয়ে মিলিজুলি আমি আগবাঢ়িম। ইতিমধ্যে সংবাদ মাধ্যমত এটা বাতৰি প্ৰকাশ পাইছে যে বহুকেইজন জ্যেষ্ঠ আৰু প্ৰাক্তন বিধায়ক ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিব বুলি খবৰ ওলাইছে, কি ক'ব? এই সময় আমাৰ ৰাজ্যিক সভাপতিয়ে দিছে উত্তৰ। গতিকে বিজেপিয়ে আমি বিচাৰোঁ আমাৰ ফালৰ পৰা কোনো কাৰ্যকৰ্তাই যাতে আমাক এৰি নাযায়। প্ৰথম কথা এইটো। এইবিলাক কোনো অসন্তুষ্টি নহয়। মই এটা কথাই কৈ আছোঁ যে বিজেপিৰ কোনো কাৰ্যকৰ্তাই বিজেপি এৰি যাব নালাগে।